তোমালোকক পুনৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ গৈ আছো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এফিলিয়েটেড বিএড কলেজবিলাকৰ বিষয়ে। হয় বন্ধুসকল, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এফিলিয়েটেড বিএড কলেজ কিমানখন আছে আৰু সেই কলেজবিলাকৰ ইনটেক কেপাচিটি কিমান আছে আৰু কোনবোৰ কলেজ প্ৰাইভেট হয় আৰু কোনটো কলেজ গভৰ্ণমেণ্ট হয়, লগতে সেই পাৰ্টিকুলাৰ কলেজবিলাকৰ লাষ্ট ইয়াৰ এডমিশ্যন ফিজ কিমান আছিল, এই বছৰ কিমান মান হ'ব পাৰে, লগতে কেইখনমান ইনষ্টিটিউচনৰ মৰবকক লাষ্ট ইয়াৰ কাট অফ বা মেৰিট লিষ্ট দেখুৱাম আৰু সেই মেৰিট লিষ্ট আৰু কাট অফৰ জৰিয়তে আপোনালোকে আইডিয়া কৰিব পাৰিব আপুনি এপ্লাই কৰিব বিচৰা বিএড কলেজখনত 2024 বৰ্ষত কিমান কাট অফ যাব পাৰে, অৰ্থাৎ সেই পাৰ্টিকুলাৰ কলেজখনৰ এক্সপেক্টেড কাট অফ 2024 বৰ্ষত কিমান হ'ব পাৰে। হয় বন্ধুসকল, তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ। যদি স্কিপ নকৰাকৈ শেষলৈকে চাব, আদাৰৱাইজ আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট টাস্ক থাকি যাব পাৰে। তো বন্ধুসকল, তেতিয়াহ'লে বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো। তো বন্ধুসকল, এইটো হৈছে অসমত থকা NCTE ৰিকগনাইজ বিএড কলেজসমূহৰ লিষ্ট আৰু এই বিএড কলেজসমূহৰ ভিতৰত আপোনালোকক মই জনাম ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ। এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰথমতে আমি যদি চাবলৈ যাওঁ, ধেমাজি পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ যিটো ধেমাজিত আছে, তাত ইনটেক কেপাচিটি আছে 50। বিপুৰীয়া PG ট্ৰেইনিং অৰ্থাৎ পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং যিটো কলেজ আছে, তাত আপোনালোকৰ ইনটেক কেপাচিটি আছে 50। আৰু নামৰূপ কলেজ অফ টিচাৰ এডুকেশ্যন ডিব্ৰুগড়, তাত আছে ইনটেক কেপাচিটি 50। কলেজ অফ টিচাৰ এডুকেশ্যন তিনিচুকীয়া, তাত আছে 50। কমলা বেজবৰুৱা মেমৰিয়েল কলেজ অফ টিচাৰ এডুকেশ্যন যিটো যোৰহাটত আছে, তাত আপোনালোকৰ 50 আছে। নেক্সট ডিগবৈ বিএড কলেজ তিনিচুকীয়াত, তাত আছে 100 ইনটেক কেপাচিটি। লখিমপুৰ পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ অফ টিচাৰ এডুকেশ্যন, তাত আছে 50। নেক্সট আহি গ'ল আপোনালোকৰ শিৱসাগৰ কলেজ অফ টিচাৰ এডুকেশ্যন, তাত আছে ইনটেক কেপাচিটি 50। আৰু নেক্সট নৰ্থ ইষ্ট ইনষ্টিটিউট অফ মেনেজমেণ্ট ছায়েন্স যোৰহাট, তাত আছে 50। এই কলেজবিলাকৰ ভিতৰত আমি যদি লখিমপুৰ PGT কলেজ যদি চাবলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকৰ পাৰ ইয়াৰ এডমিশ্যন ফিজ 32,000 পৰিব, 32,000 পৰিব আপোনালোকৰ পাৰ ছেমিষ্টাৰ। আৰু লগতে আমি যদি চাবলৈ যাওঁ KBM কমলা বেজবৰুৱা মেমৰিয়েল কলেজ অফ টিচাৰ এডুকেশ্যন যদি আমি চাবলৈ যাওঁ, তাত আপোনালোকৰ 40K পৰিব পাৰ ছেমিষ্টাৰ এডমিশ্যন ফিজ। 40K আপোনালোকে পাৰ ছেমিষ্টাৰ এডমিশ্যন ফিজ পৰিব। নেক্সট আমি যদি কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকৰ ইয়াত এডমিশ্যন ফিজ কম হ'ব, কাৰণ যিহেতুকে এইটো গভৰ্ণমেণ্ট হয়। আৰু ইয়াত আপোনালোকৰ এডমিশ্যন ফিজ ছায়েন্স কেটেগৰীৰ কাৰণে 15K পৰিব আৰু আৰ্টছ কেটেগৰী শিক্ষাৰ্থীসকলৰ কাৰণে 14.7 অৰ্থাৎ 14,700 টকা পৰিব আৰ্টছ কেটেগৰী শিক্ষাৰ্থীসকলৰ কাৰণে। নেক্সট আমি যদি ডিগবৈ বিএড কলেজ যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকৰ 30 পৰা 35Kৰ ভিতৰত এডমিশ্যন ফিজ কমপ্লিট হৈ যাব। নেক্সট আমি যদি শিৱসাগৰ কলেজ অফ টিচাৰ এডুকেশ্যন যদি আমি চাবলৈ যাওঁ, যিটো জয়সাগৰত আছে, তাত আপোনালোকৰ এডমিশ্যন ফিজ ছায়েন্স কেটেগৰী শিক্ষাৰ্থীসকলৰ কাৰণে 58.8K অৰ্থাৎ 58,800 টকা পৰিব। নেক্সট আপোনালোকৰ আৰ্টছ কেটেগৰী শিক্ষাৰ্থীসকলৰ কাৰণে 57.3K অৰ্থাৎ 57,300 ৰুপিজ পৰিব। নেক্সট আমি যদি ডাইট যোৰহাট যদি চাবলৈ যাওঁ, ডাইট যোৰহাটত আপোনালোকৰ 28,000 আপোনালোকৰ পৰিব পাৰ ছেমিষ্টাৰ, 28,000 টকা পৰিব। তাত ইনটেক কেপাচিটি মই জনালোঁ ইতিমধ্যে 50 আছে। নেক্সট আহি গ'ল ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ ইন এডুকেশ্যন যোৰহাট, যিটো আগতে আপোনালোকৰ গভ PG ট্ৰেইনিং কলেজ যোৰহাট বুলি আছিল, কিন্তু এতিয়া IASE হৈ গ'ল, অৰ্থাৎ ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ ইন এডুকেশ্যন। তাত আপোনালোকৰ এডমিশ্যন ফিজ ছায়েন্স কেটেগৰী শিক্ষাৰ্থীসকলৰ কাৰণে 27,245 ৰুপিজ লাষ্ট ইয়াৰ আছিল, আৰু আৰ্টছ কেটেগৰী শিক্ষাৰ্থীসকলৰ কাৰণে 26,245 লাষ্ট ইয়াৰ আছিল। তো এনেধৰণে আপোনালোকৰ এডমিশ্যন ফিজ 30Kৰ পৰা ষ্টাৰ্টিং হয়। বহুত কলেজত 20Kৰ ভিতৰত হ'ব পাৰে, কিন্তু কিছুমান কলেজ প্ৰায়বোৰ কলেজতে আপোনালোকৰ 30Kৰ পৰা আপ টু 60Kৰ ভিতৰত আপোনালোকৰ এডমিশ্যন ফিজসমূহ পৰিব। তো এনেধৰণে আপোনালোকক মই দুয়োখনৰ এডমিশ্যন ফিজ জনাইছোঁ আৰু ইনটেক কেপাচিটি মই জনাইছোঁ। এতিয়া আমি জানি লওঁ লাষ্ট ইয়াৰ কাট অফ কিছুমান কলেজত বা পাৰ্টিকুলাৰ কেইখনমান কলেজৰ কিমান আছিল, আৰু সেইটো মতে আপোনালোকে আইডিয়া কৰিব পাৰিব। আমি এতিয়া জানি লওঁ কলেজ অফ টিচাৰ এডুকেশ্যন ঢকুৱাখানা, এই কলেজটোৰ লাষ্ট ইয়াৰ আপোনালোকৰ এডমিশ্যন যিটো মেৰিট লিষ্ট আছিল, ফাইনেল মেৰিট লিষ্ট যিটো আছিল, সেইটো আমি জানি লওঁ। ফাইনেল মেৰিট লিষ্টত যোৱাবাৰ এই কলেজখনত আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীৰ হাইষ্ট টোটেল স্ক'ৰ আছিল 50.25, অৰ্থাৎ এই 50.25টো কম্পজিট স্ক'ৰ হয়। আপোনালোকে এই 50.25টো কেট এক্সামৰ মাৰ্কছ নহয়, তেওঁৰ হাই ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যন আৰু মেট্ৰিকৰ মাৰ্কছ এড কৰি পেলাই 50.25 হৈছে। চ' এনেধৰণে আনৰিজাৰ্ভ কেটেগৰী
আপোনালোকৰ এই ঢকুৱাখানা CTE সিলেকশ্যন পাইছে 50 পৰা আপ টু আপোনালোকৰ বহুত নামিছে ইয়াত আপোনালোকৰ টোটেল আপোনালোকৰ 31 আছে 31 সিলেকশ্যন লাষ্ট আপোনালোকৰ 47 লৈকে নামিছে 47 বাকি 47 ৰ পৰা তলৰখিনি ৱেটিং লিষ্টত নাম আহিছে OBC MOBC ৰ ক্ষেত্ৰতো সেম 51 ৰ পৰা ষ্টাৰ্টিং হৈছে 51.1 তেনেধৰণে OBC ৰ ক্ষেত্ৰত নামি নামি আপ টু 50.15 লৈকে নামিছে বাকি 50 ৰ তলৰখিনি ৱেটিং লিষ্টত নাম আহিছে OBC কেটেগৰী EWS কেটেগৰীও সেম 51.05 ৰ পৰা নামি নামি আপ টু 47.5 লৈকে নামিছে STP যদি আমি চাবলৈ যাওঁ STP ৰ ক্ষেত্ৰতো 50 ৰ পৰা ষ্টাৰ্টিং হৈছে আপ টু নামি আপোনালোকৰ 47.55 অৰ্থাৎ 47.55 কম্পোজিট স্কোৰ লৈকে সিলেকশ্যন পাইছে বাকি তলৰখিনি ৱেটিং লিষ্টত নাম আহিছে ইসাইগল বন্ধুসকল শিৱসাগৰ কলেজ অফ টিচাৰ এডুকেশ্যন য'ত ইনটেক কেপাচিটি আছে 50 আৰু লাষ্ট ইয়াৰ আমি যদি চাবলৈ যাওঁ ইয়াত আপোনালোকৰ হাইষ্ট যিটো কম্পোজিট স্কোৰ হৈছে 67.36 তো ইয়াত আপোনালোকৰ ইয়াত চাওক তেওঁৰ সাজিয়া হাজৰিকা তেওঁৰ কেট এক্সামৰ যিটো স্কোৰ আছিল 43.5 তেওঁ মেট্ৰিকত 9.5 পাইছিল 95% পাইছিল কাৰণে 9.58 হ'ল HSত তেওঁ 83% পাইছিল কাৰণে 8.3 আহিছে নেক্সট গ্ৰেজুৱেশ্যনত তেওঁ 60.2 আহিছিল হেতু কাৰণে 60.02 আহিছিল হেতু কাৰণে তেওঁৰ 6.8 হ'ল তেনেহলে তেওঁ টোটাল 8 হৈ পেলাই 67.36 হৈছে তো এনেধৰণে তেওঁৰ কম্পোজিট স্কোৰ 67 তো হেতু কাৰণে মই আপোনাক কৈছো যে 60 বা 55 ৰ ওপৰত যিসকল শিক্ষাৰ্থী কম্পোজিট স্কোৰ হ'ব তেওঁলোকে এডমিশ্যন পাই যাব এপ্লাই কৰিব লাগে এডমিশ্যন পোৱাৰ সম্ভাৱনাটো থাকে কাৰণ ইয়াত যদি আপোনালোকে 70 ৰ ভিতৰত কেট এক্সামত যদি 70 ৰ ভিতৰত 40 পোৱা শিক্ষাৰ্থীজনে পাইছে বা 36 বা 35 34 32 33 এনে পোৱা শিক্ষাৰ্থীজনো ইয়াত স্কোৰ কি হৈছে তেওঁলোকৰ মেট্ৰিক হাই সেকেন্ডাৰী আৰু গ্ৰেজুৱেশ্যনৰ মাৰ্কছটোৱে তেওঁলোকৰ কম্পোজিট স্কোৰটো ইনক্ৰিজ কৰিছে যাৰ ফলত তেওঁলোকৰ মেৰিট লিষ্টটো এতিয়া চাওক ইয়াত আপোনালোকে চাব 22 সিৰিয়েল নম্বৰ 22ত আপোনালোকে দেখিব 22ত আপোনালোকে দেখিব কেট এক্সামত তেওঁ পাইছে 34 কিন্তু তাৰ আগৰজন চাব তুলিকাৰাণী বৰুৱা 21 তাত আপোনালোকৰ কেট স্কোৰ তেওঁৰ কেৱল মাত্ৰ 32 তাৰ আগৰজন কেট স্কোৰ 31 কিন্তু তেওঁলোকৰ কম্পোজিট স্কোৰ কি হৈছে বাকি 34 কেট এক্সামত 34 পোৱা জনতকৈ তেওঁলোকৰ বেছি হৈছে বিকজ তেওঁলোকৰ মেট্ৰিক হাই সেকেন্ডাৰী আৰু গ্ৰেজুৱেশ্যনৰ যিটো পাৰ্চেন্টেজ হেতু তেওঁলোকৰ ভাল আছিল যাৰ ফলত তেওঁলোকৰ কম্পোজিট স্কোৰটো তেওঁৰ তুলনাত অকণমান বেছি হৈ গৈছে তো এনেধৰণে আপোনালোকৰ কেট এক্সামৰ যিটো মাৰ্কছ হেতু ইমান বেছি মেটাৰ নকৰে যদি আপোনাৰ হাই সেকেন্ডাৰী মেট্ৰিক আৰু গ্ৰেজুৱেশ্যনৰ পাৰ্চেন্টেজটো ভাল হয় তো এনেধৰণে তেওঁলোকে 50 লৈকে সিৰিয়েল নম্বৰ 50 লৈকে তেওঁলোকে প্ৰফেচনেল মেৰিট লিষ্ট তেওঁলোকে সিলেক্ট কৰিব এইবিলাকৰ ভিতৰত তো বন্ধুসকল এইটো হৈছে ডাইট ডিব্ৰুগড় সাবুৱাত যিটো আছে এইটো লাষ্ট ইয়াৰ যিটো তেওঁলোকৰ মেৰিট লিষ্ট হেতু আছিল তো ইয়াত তেওঁলোকৰ লাষ্ট যিটো ফাৰ্ষ্ট যিজন সিলেকশ্যন পাইছে তেওঁৰ টোটাল কম্পোজিট স্কোৰ হৈছে 74.14 ঠিক তেনেদৰে তাৰ তলৰ 74.09 অৰ্থাৎ জেনেৰেল কেটেগৰী শিক্ষাৰ্থীসকলে লাষ্ট 62.75 লৈকে নামিছিল তো মই বাৰে বাৰে কৈছোঁ আপোনালোকৰ 55 ৰ পৰা 60 ৰ ভিতৰত যিসকল শিক্ষাৰ্থী কম্পোজিট স্কোৰ হ'ব তেওঁলোকে এডমিশ্যন পাবই আৰু ইয়াত OBC MOBC কেটেগৰী আমি যদি চাবলৈ যাওঁ 61 ৰ পৰা ষ্টাৰ্টিং হৈছে 59 পোৱা শিক্ষাৰ্থীজনে যোৱাবাৰ এডমিশ্যন পাইছে তেনেধৰণে আমি যদি SC কেটেগৰী যদি চাবলৈ যাওঁ তেতিয়াহ'লে 57 পোৱা জনেও অৰ্থাৎ কম্পোজিট স্কোৰ 57 পোৱা শিক্ষাৰ্থীজনেও তেওঁ এডমিশ্যন লাভ কৰিছে তেওঁ কেৱল মাত্ৰ কেট এক্সামত কেৱল মাত্ৰ 33 পাইছিল আৰু নেক্সট STP কেটেগৰীৰ তেওঁলোকৰ 60 পৰা ষ্টাৰ্টিং হৈ 56 পোৱা শিক্ষাৰ্থীজনে এডমিশ্যন পাইছে EWS কেটেগৰী ঠিক তেনেধৰণে 58 বাকি যিমানবোৰ আছে ৱেটিং লিষ্টত আছে তো STHৰ কেণ্ডিডেট নাই STH কেণ্ডিডেট যদি আছে তেওঁলোকে যদি এপ্লাই কৰে এডমিশ্যন পাবই তেওঁলোকে এডমিশ্যন ল'ব পাৰিব যিকোনো ইনষ্টিটিউচনত যদি তেওঁলোকে এপ্লাই কৰে এডমিশ্যন ল'ব পাৰিব যেহেতুকে ৰিজাৰ্ভেশ্যন আছে তো EWS কেটেগৰী এনেধৰণে তেওঁলোকৰ সিলেকশ্যন হৈছে তো বন্ধুসকল মই আপোনালোকক ইতিমধ্যে জনাইছোঁ আপোনালোকে আইডিয়া কৰিব পাৰিব যে বা আপোনালোকে আইডিয়া কৰিব পাৰিছে ইতিমধ্যে যিসকল শিক্ষাৰ্থী 55 বা 50 প্লাছ যদি ৰিজাৰ্ভ কেটেগৰী হয় 50 বা 55 তেওঁ যদি পায় বা তেওঁৰ কম্পোজিট স্কোৰ হয় তেওঁ এডমিশ্যন লাভ কৰিব আৰু OBC MOBC ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ 60 ৰ পৰা 65 ৰ পোৱা শিক্ষাৰ্থীসকলে এডমিশ্যন পাই যাব জেনেৰেল কেটেগৰীও সেম হ'ব 60 ৰ পৰা 65 ৰ ভিতৰত কাৰণ আপাৰ আসামত
OBC MOBCৰ যিটো কেণ্ডিডেট তাত বেছি হয় তো সেইটো কাৰণে জেনেৰেলৰ তুলনাত OBC MOBCৰ মাৰ্কছটো অকণমান বেছি যাবও পাৰে তো সেইটো কাৰণে OBC MOBC আৰু জেনেৰেল প্ৰায় ছেম থাকিব কাট অফটো তো সেইটো কাৰণে আপোনালোকে চিন্তা নকৰিব আপোনালোকে যদি কেট এক্সামত কম নম্বৰো পায় আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক আৰু গ্ৰেজুৱেশ্যনত মাৰ্কছ ভাল তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব লাগে আৰু মই ইতিমধ্যে কৈছোঁ অফলাইনভাৱে এপ্লাই কৰিব লাগিব আপোনালোকে কেট এক্সাম মোৰ যিটো ৰিজাল্ট দিয়াৰ লগে লগে আপোনালোকে ইনষ্টিটিউশ্যনবিলাকত য'ত আপুনি এপ্লাই কৰিব বিচাৰে যিমানখনত আপুনি এপ্লাই কৰিব বিচাৰে সিমানখনত আপুনি এপ্লাই কৰিব পাৰিব আৰু সেই ইনষ্টিটিউশ্যনত যিটোত আপোনাৰ ছিলেক্ট হয় তাত আপুনি এডমিশ্যন ল'ব পাৰিব তো এইটো কথা আপোনালোকৰ কিছুমান দুই এখনত অনলাইন এপ্লাই কৰিব পাৰি কিন্তু বাকী যিমানবোৰ আছে অফলাইন এপ্লাই কৰিব পাৰিব আপোনালোকে ৱেবছাইটৰ পৰা ফৰ্ম ডাউনলোড কৰি পেলাই এপ্লাই কৰিব পাৰে আদাৰৱাইজ আপোনালোকে ইনষ্টিটিউশ্যনখনত গৈ হাৰ্ড কপি ফৰ্ম আনি পেলাই ফিল আপ কৰি তাতে জমা দি থৈ আহিব পাৰিব তোমালোকৰ আজি ভিডিঅ'টি ইমানেই আশা কৰিছোঁ মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে কিঞ্চিত হ'লেও উপকৃত কৰিব পাৰিছোঁ আৰু এই ভিডিঅ'টি আপোনাক যদি সঁচাকৈয়ে উপকৃত কৰিছে যেন অনুভৱ হৈছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ জয় আই অসম